Hello everyone, আজি আমি আকৌ bias theorem আৰু এটা কোৱেশ্চন লৈ আহিছো যেটো বহুত বেছি ইম্পৰ্টেন্ট এবাৰ এক্সামৰ কাৰণে হি CBSE হওক বা ACE SSC এক্সামে হওক তাৰ 2026 ৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট তোমালোকৰ NCERT তে আছে কোৱেশ্চনটো বুজিবলৈ বহুত দিগদাৰ লাগে বহুত ষ্টুডেন্টে কয় যে তো স্যাৰ বুজি পোৱা নাই তো মই আজি ভাবিলো যে এটো ডিসকাস কৰি দিও কৈছে of people having HIV 90% of the test detect the disease but 10% go undetected তাৰ মানে HIV টেষ্ট কৰিব কৈছে আৰু এটা টেষ্ট কৰিছে HIV কাৰণে হে টেষ্টত কি কৈছে যে of people having HIV যাৰ HIV আছে তাৰ 90% of the test detect the disease 10% go undetected তাৰ মানে টেষ্টটো ফেইল হৈ যায় হসাকে থকা মানুহৰ 10% ৰ নোলাই তো of people free of HIV আকৌ যাৰ HIV নাই তাৰ 99% of the test judge HIV negative but 1% diagnosis showing HIV positive তাৰ মানে এটো মেচিন এৰৰ আমাৰ মেচিন বিলাকৰ এৰৰ থাকে ভুল হয় মেচিন বিলাকৰ কেনেকে ভুল হয় তাৰ পার্সেন্টেজ দিয়া আছে যে যদি হে কাৰবাৰ HIV আছে হিহতৰ 90% ৰে HIV উলাব কিন্তু 10% ৰ নোলাব পাৰে আৰু যাৰ HIV নাই of people free of HIV হিহতৰ 99% ৰে HIV নোলাই কিন্তু 1% ৰ উলাই যাব পাৰে নাথাকিলে উলাই যাব পাৰে হেতু মেচিন এৰৰ এতিয়া কৈছে যে from a large population which only 0.1% have HIV বহুত ডাঙৰ এটা পপুলেশনৰ পৰা সাপোজ এখন সিটি লৈ ললে হে সিটি মানুহখিনিৰ 0.1% ৰ সাপোজ হসাকে HIV আছে 1% is selected তাৰ পৰা এটা মানুহ উঠাই লৈ আহিলে সিলেক্ট কৰি লৈ আহিলে তেতিয়া হলে এটা কৈছে যে given 1% is selected at random given the HIV test মানুহটোক HIV test কৰোৱা হল and the pathologist report him her as HIV positive আৰু টেষ্টটোৱে ক'লে যে মানুহটোৰ HIV আছে এতিয়া খুদিছে what is the probability that a person actually has HIV হসাকে HIV থকাৰ চান্সেস কিমান তাৰ মানে টেষ্টটোৱে হে কৈছে আছে বুলি হিটো নাথাকিব পাৰে টেষ্টটো কাৰণ মেচিনটোৰ এৰৰ আছে হয় না নহয় তো সেই কাৰণে খুদিছে যে যদি হে টেষ্টটোত ওলাইছে তেতিয়ালে মানুহটোৰ হসাকে HIV হোৱাৰ চান্সেস কিমান সো তো bias theorem কোৱেশ্চন কেনেকে গম পাম এটা সোৱা কি খুদিছে what is the probability that person actually having HIV তো তামনে হসাকে HIV থকাটো বিচাৰিছে গটিকে হেতুকে তুমি পাৰ্টিশন বনাই লব লাগিব মই যে কৈছিলো মেচিন বিলাক হলে মেচিন A মেচিন B মেচিন C তিনটা ভাগত ভাগ কৰি লব লাগে তাত দুটা ভাগত ভাগ কৰিব লাগিব কি ভাগত হসাকে কাৰ আছে আৰু হসাকে কাৰ নাই কিয় হেতু যেটো লাষ্টত যেটো খুদে হেতুৰ পৰা আমি ডিটেক্ট কৰো যে লাষ্টত খুদিছে what is the probability that person actually has HIV খুদিছে মানে actually don't have HIV হেতুটা হল তাৰ পাৰ্টিশন হেতুটা তুমি ধৰি লোৱা E and E dash E denote the event that the person selected actually have HIV E dash denote the event that person selected not having HIV তাৰপিছত A এটা থাকি গল ওকে তাৰপিছত কৈছে তাৰপিছত আমি কি ধৰিব লাগে A নামৰ এটা ইভেন্ট ধৰিব লাগে হেতু কেনেকে ধৰিব লাগে যে যেটো আমি কাম কৰিলো এটা ৰেন্ডম আমি যেটো এটা সিলেক্ট কৰি আনিলো হেতু তাতে লিখা থাকে from a large population which only 0.1% have HIV 1% is selected at random হে ৰেন্ডম সিলেক্ট কৰাটো মই এটা লিখিব থাকি গল হেতু A হা ৰেন্ডমলি সিলেক্ট কৰাটো হেতু A তোমালোকে বুকত এবাৰ চাই লবা লিখা আছে ধুনিয়াকে হেতু A ধৰি ললো এতিয়া according to bias theorem তোমাক কি খুদিছে bias theorem ৰ মতে তুমি কি উলাব লাগে ফৰ্মুলাটো bias theorem লিখাবলৈ শিকাইছিলো মই আকৌ দেখাইছো যে যেটো গিভেন কন্ডিশন আছে হেতু সদায় বেকত থাকে কি গিভেন কন্ডিশন যে তুমি হেতু সিলেক্ট কৰিছা ৰেন্ডম মানুহ পৰা তাৰ মাজৰ পৰা এটা সিলেক্ট কৰিছা সো হেতু গিভেন আছে তোমাৰ আৰু কি খুদিছে যে তাৰ হসাকে HIV আছে তাৰ চান্সেস কিমান তাৰ মানে ই বিচাৰিছে তো এটো যেতিয়া পাই যাও ইয়াৰ পৰা ফৰ্মুলাটো বনাবলৈ তোমালোকক মই শিকাইছিলো যে ইয়াক ফ্লিপ কৰি পেলাই লিখি লোৱা ডিনোমিনেটৰ probability of AE আৰু ইয়াৰ ইভেন্টটো তুমি দি দিয়া আৰু এটো ই ড্যাশৰ কাৰণেও লিখা আগৰ ভিডিওত মই bias theoremত এটো ফৰ্মুলা কেনেকে বনাই মই কৈছিলো যে ই ড্যাশৰ কাৰণেও দিয়া প্লাস probability of AE ড্যাশৰ কাৰণেও দিয়া আৰু যেটোৰ বিচাৰিছিলে হেতু ওপৰত লিখি দিয়া কোনোবাই ফৰ্মুলাটো বুজি নাপাব পৰা আগৰ ভিডিও চাই লবা আগৰ ভিডিওত ক্লিয়াৰলি মই বহুত ধুনিয়াকে এক্সপ্লেইন কৰিছো কেনেকে ফৰ্মুলাটো বনাই কিমানটো বনোৱাৰ পিছত এতিয়া তোমালোকে বেক কৰিব লাগিব আকৌ ইনফৰমেশন খিনি probability of A bar E হেখিনি কেনেকে উলিয়ায় তো এটা probability of E কিমান what is probability of E মানে কি যে actually having HIV 0.1% কিয় সোৱা যে ইমান ডাঙৰ পপুলেশনটোৰ হসাকে কিমান পাৰ্চেন্টৰ HIV আছে 0.1% ৰ হসাকে HIV আছে তো 0.1% আৰু ইমান ডাঙৰ পপুলেশনটোৰ হসাকে HIV আছে 0.1% ৰ তো নাই কিমানৰ
probability সদায় 1 ৰ পৰা মাইনাস কৰি দিব লাগে এটা ইভেন্ট যদি দিয়া থাকে ই not ই ওলাবলৈ সদায় 1 ৰ পৰা মাইনাস কৰি দিলে হৈ যায় গতিকে যেতিয়া actually having HIV to যদি আমাৰ ই হয় 0.1% হয় তেতিয়াহলে not having HIV to 1 ৰ পৰা probability of ই মাইনাস কৰি দিলে হৈ যাব তো আমি পাই গলো 0.999 এটা বাকি কিটা লাগিলে probability of A হেতু ইয়াত লিখিলো probability of A ইয়াত কি কৈছে চোৱা লাইন ডালৰ পিছৰটো given condition তাৰ মানে তাৰ HIV আছে কি খুদিছে যে তাৰ যেটো আমি A ধৰিছিলো A তো আমাৰ কি ধৰা আছিল ইয়াতে মই লিখি A the event that the person test diagnosed as positive test to positive হয় টেষ্টত পজিটিভ আহিছে যাৰ HIV হেতু হৈছে A গৰিকে হি হসাকে HIV আছে আৰু তাৰ টেষ্টটো পজিটিভ আহিছে হেতু কিমান হ'ব ইয়াত লিখা আছে সো অফ পিপল হেভিং HIV যাৰ হসাকে আছে তাৰ 90% অফ দা টেষ্ট ডিটেক্ট দা ডিজিজ 90% অৰ হি ডিটেক্ট কৰিলে আৰু এইবাৰ কি হ'ব ইফ দেশ মানে নাই তাৰ HIV নাই যাৰ HIV নাই তাৰ টেষ্টত পজিটিভ ওলাইছে তেনেকুৱা কিমান আছে সো অফ পিপল ফ্ৰী অফ HIV ইয়াত লিখা আছে of people free of HIV 99% of the test just HIV negative but 1% diagnosed is showing HIV positive eto jar nai tar 1% ro ulai goise jar nai ta mane given condition to e dash jar nai tar test tot kiman ro ulaise 1% ro 1% hoine eto 1% are diagnosed just 1% so eto 1% 1 by 100 eto pai golo to ei gute information gita ni tar likhi dile আমাৰ ওলাই যাব মই এটা চাই লিখি দিছো এটো হ'ব 0.001 into 0.9 0.001 into 0.9 0.999 into 0.01 তো ফাইনালি আমি পাম 90 by 1089 তো এটো হ'ব আমাৰ আনসার 0.083 এটো আমাৰ আনসার সো এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট এবাৰ অহাৰ চান্স আছে হেকাৰণে মই এবাৰ বুজাই দিলো তোমালোকে চাবা নিজে ঘৰ ট্রাই কৰি চাবা নিজে কৰি চাবা সেই পার্সেন্টেজ বোৰ ধৰোতে অকনমান খেলিমেলি লাগে ঠিক আছে আজিলে ইমানেই